লাহোৱালত গ্ৰেপ্তাৰ কিডনী বিক্ৰী কৰা দালাল গ্ৰেপ্তাৰ বকুল ৭ নম্বৰ লাইনৰ ৰুবুল ৰবি দাসক ৫গৰাকী পত্নী আছে দালাল ৰুবুল ৰবি দাসৰ নিজ পত্নীৰ কিডনী বিক্ৰী কৰাৰ অভিযোগ ৰুবুল ৰবি দাসৰ বিৰুদ্ধে ডিব্ৰুগড় লাহোৱালত এগৰাকী ব্যক্তিৰ আছে ৫গৰাকী পত্নী এইজন ব্যক্তিলৈ মন কৰক এই ব্যক্তিজনৰ নাম হৈছে ৰুবুল ৰবি দাস এইটো ৰুবুল ৰবি দাসৰ বিৰুদ্ধে অভিযোগ আছে নিজ পত্নীৰ কিডনী বিক্ৰী কৰাৰ কেৱল হিমানে নহয় অন্য বহু ব্যক্তিৰ পৰাও কিডনী বিক্ৰীৰ নামত টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে বকুল ৭ নম্বৰ লাইনৰ ৰুবুল ৰবি দাস নামৰ এইটো দালালক দীৰ্ঘদিন ধৰি কিডনী ৰোগীৰ পৰা কিডনী সলনি কৰি দিয়াৰ নামত টকা সৰলকি কৰি অহাৰ অভিযোগ ৰুবুল ৰবি দাসৰ বিৰুদ্ধে এটকা দুটকা নহয় লাখ লাখ টকা সৰলকি কৰাৰ অভিযোগ ৰুবুল ৰবি দাসৰ বিৰুদ্ধে ৫গৰাকীকৈ পত্নী আছে এইটো দালাল ৰুবুল ৰবি দাসৰ উল্লেখযোগ্য যে লাহোৱালৰ এজন ব্যক্তিয়ে দীৰ্ঘদিন ধৰি এক বিকল হৈ চিকিৎসাধীন হৈ আছিল আৰু ডায়েলিচিছ কৰাই আছিল ব্যক্তিজনে সেই সময়তে দালাল ৰুবুল ৰবি দাসে ব্যক্তিজনক বিক্ক বদলি কৰোৱাৰ নামত যোৱা ফেব্ৰুৱাৰী মাহতে লৈছিল ১ লাখ টকা টকাখিনি লোৱাৰ পাছতে দীৰ্ঘদিন ধৰি অন্তৰ্ধান হৈ আছিল এইটো দালাল ৰুবুল ৰবি দাস অৱশেষত গোলাঘাটৰ এটা ফেক্টৰীত কৰ্মৰত থকা বুলি জানিব পাৰি দালাল ৰুবুল ৰবি দাসক গ্ৰেপ্তাৰ কৰা হৈছে গোপন সূত্ৰৰ পম খেদি দেওবাৰে স্থানীয় লোকে নিজ ঘৰৰ পৰাই কৰায়ত্ব কৰে কিডনী দালালটোক স্থানীয় লোকে কৰায়ত্ব কৰি ততাতৈয়াকৈ লাহোৱাল আৰক্ষী থানাক চমজাই দিয়ে উল্লেখযোগ্য যে দালাল ৰুবুল ৰবি দাসে নিজৰো এটা কিডনী বিক্ৰী কৰিছিল নিজ পত্নী আৰু অন্য এজন লোকে দুখনকৈ এজাহাৰ দাখিল কৰিছে ৰুবুল ৰবি দাসৰ বিৰুদ্ধে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব আসলে আটক কৰিছে মানে কালি মই আছিলো আসলে চাবলৈ গলে মই আহিলো মোক ফোন কৰিলে যে এনেকে মোৰ দাদা সম্বন্ধীয় হয় তেখেতে ফোন কৰিলে যে এনেকে আহাচোন বোলে এনেকুৱা মোৰ লগত এনেকুৱা এটা স্কেম হ'ল আসলে তাৰপিছত মই আহিলো আহি কিনে যেতিয়া কথাখিনি আমি গম পালো যে তেখেত হৈছে বকুল ৭ নম্বৰ লাইনৰ এজন ল'ৰা তেখেতে কি কৰে তেখেতে বিভিন্ন মানুহে যে আপোনালোকৰ কিডনী নামত মানে কিডনী যে ডনেটৰ নামত তেখেতলোকে মানে এডভান্স হিচাপে পইচা কিছুমান লয় মানে যাৰ মানে কিছুমান মানে কিডনী দৰকাৰ হয় মই ব্যৱস্থা কৰি দিম বা এনেকুৱা ধৰণৰ কথা কৈ কিনে তেখেতলোক এডভান্স কিবা এটা লয় কিবা এটা মানে আমি জনামতে তেখেতৰ পৰা এডভান্স ৩০,০০০ টকা লৈছিলে ঠিক আছে ৩০,০০০ টকা লোৱাৰ পিছত তাৰপিছত তেখেত সেই মানুহজনে কি কৰিলে ৩০,০০০ আৰু অলপ পইচা দৰকাৰ হয় বুলি কয় তেখেতো আচলতে মানে মই যেতিয়া বেমাৰ হৈ থাকোঁ মোৰ লাগিব যে মই ক'ৰবাত পইচা দি হ'লেও মই যাতে মোৰ কিডনী এটা পাবলৈ মানে কিমান ৩০ বা ১ লাখ টকা এটা একো ডাঙৰ কথা নহয় আচলতে তেখেতে ভাবিলে হ'ব মই দি দিছোঁ তুমি বিচাৰি কিনে দিবা হ'ব তেখেতে বিচাৰি দিম বুলি কৈছে সেইখিনি বস্তু কোৱাৰ পিছত তাৰপিছত আমি আহি তেখেতৰ কথা সেই কথাটো স্কেম এটা হ'ল তেখেতে আহি কিনে কেছ দিলে সেইটো এটা এক্সট্ৰা এটা চেপ্টাৰ তেখেতৰ লগত কি আছে কি নাই এক্সট্ৰা তাৰপিছত আপোনাৰ মানুহজনৰ ৰহস্য শুনক আপোনালোকে শুনিলে আচৰিত হ'ব এজন মানুহ যে অসমত মই দেখাই নাই তেখেতে কি কৰে তেখেতে এজনী মাইকী মানুহ বিয়া পাতি মেলি কি কৰে কিডনীটো এটা কিডনী তেখেতে আনি কিনে এনেকুৱা কিডনী ট্ৰান্সপ্লান্টৰ ব্যৱসায় কৰি মেলি বিক্ৰী কৰে তাৰপিছত আকৌ এজনী বিয়া পাতে আকৌ তেখেতৰ কিডনীটো নাইকিয়া কৰি দিয়ে এনেকুৱা ধৰণে তেখেতে কয় আৰু আমি বিশেষ সূত্ৰৰ যাতে গম পাওঁ যে তাতে যি ওচৰৰ যি লাইনৰ যি ওচৰৰ মানুহ আছে তেখেতলোকৰ বোলে বহুত মানুহৰ বোলে আচলতে কিডনী ট্ৰান্সপ্লান্টত তেখেত কিন্তু জড়িত আছে কিন্তু আচলতে এনেকুৱা হয় যে পইচা লালসাত মানে তেখেতলোকে দিবলগীয়া হয় কিন্তু পইচা লালসাত দিবলৈ কিন্তু তেখেতে কিবা কিডনী ট্ৰান্সপ্লান্ট তেখেতৰ যি বিপদ আপদ কিন্তু সেই উচিত মূল্য নাপায় এই দালাল এছাম আছে মানে আচলতে এইজনে নহয় ইয়াৰ মাজত আৰু মানুহ আছে এই সকলো মানুহ মিলি লৈ এটা চক্ৰান্ত সৃষ্টি কৰি যে এনেকৈ ধৰণে আমি কিবা এটা কৰি পাওঁ তেখেতলোকে ১-২জন ডনেট কৰিছেও চাগে আমি নাজানো কিন্তু তেখেতলোকে এই বস্তুৰ সুবিধা লৈ থাকে যে আমি এনেকৈ কৰিলোঁ আপুনি এজন মানে উদাহৰণ এজন দেখাব কিন্তু ল'ব ১০জনৰ পৰা পইচা মানে এইটো আচলতে খুব দুৰ্ভাগ্যজনক আমি আৰক্ষীক অনুৰোধ জনাইছোঁ যে তেখেতলোকে ইয়াৰ পৰা উচিত তদন্ত এটা লওক যাতে এই ৰেকেটটোৰ
কোন কোন জড়িত আছে কেনেধৰণে কি ন্যায় কৰিব পাৰে আপোনালোকে সঠিক তদন্ত লৈ আশা ৰাখিলোঁ বিশেষকৈ এটা কথা আচলতে এইজন আচলতে মিডল মেন টাইপৰহে মানে এইজনে একো নাজানে আচলতে এজন মানুহ আনি তেখেতৰ সেই মানুহজন আচলতে ইয়াত আমি জনা মতে ইয়াত মেডিকেল জড়িত হৈ আছে ইয়াত বিভিন্ন ধৰণৰ হস্পিটেলৰ নাম তেখেতে কৈছে তাৰপিছত ইয়াত কিছুমান মানুহৰ নামো তেখেতে কৈছে আমিতো গম নাপাওঁ আৰক্ষী প্ৰশাসন তেখেতলোকে অৱগত কৰিছে চাগে আমাক কোৱা নাই কিন্তু মানুহৰ নামো কিছুমান কৈছে কিন্তু আচলতে মেইন কিন্তু তেখেতলোকে কিবা ডাঙৰ মেডিকেলৰ কিবা প্ৰফেচাৰ হওক বা কিবা হওক বুলিয়ে বাচি যাব নালাগিব আচলতে এই চক্ৰান্ত জড়িত থকা সকলো মানে প্ৰতিজন ইয়াত মেডিকেলৰ যোনবিলাক যে মানুহ জড়িত হয় তেখেতও কিন্তু আৰক্ষী আউটলৈ আহিব লাগিব যেতিয়া যদি কিবা বিভিন্ন ব্যৱসায় মানুহ যদি লুকাই আছে তেখেতলোকৰ কিন্তু আৰক্ষী আউটলৈ আহিব লাগিব ঘৰে আছিলে তাৰ মানে যুৱক হেৰি কৰিলে বুলি তেনেকৈ ক'লে যে তুমি পাৰিবা যদি দি দিয়া বুলি ক'লে যদি হয় নিজৰ বাইদেউ নিচিনা আগতে ভাবিছা দি দিয়া বুলি ক'লে আপুনি এতিয়া কেই নম্বৰ হয় মই 3 নম্বৰ ইয়াৰ লগত বিয়া হৈছে এতিয়া এই 4 নম্বৰ 5 নম্বৰত পৰিছে মই এজাহাৰ দিলোঁ কালি মই কেলৈ এবাৰ দুবাৰ মই সহ্য কৰিব পাৰোঁ মই দুবাৰ তিনিবাৰটো ইমানকৈ মই 3-4বাৰটো সহ্য কৰি থাকিব নোৱাৰোঁ ন সদায়তো মই এজনীৰ লগত মই হেৰি কৰিব পাৰোঁ প্ৰথমজনী ক'ব নোৱাৰোঁ মই ছেকেণ্ডজনী থাকোঁতে মোক আনিলে তেতিয়া থাকিলোঁ ঘৰত গুচি গ'লোঁ মই ঘৰত গুচি যাই মেলি আকৌ লৈ আনিলে গৈ এতিয়া আহিলোঁ যেতিয়া নেকি আৰু ঘূৰি যায়নো কি কৰিবি মই প্ৰথম আগত বিয়া সোমাইছিলোঁ হাজবেণ্ড নাইকিয়া হ'ল তাৰপিছত লৈ আনিলে তেনেকৈ কৰি মেলি এতিয়া নিজে কমাই মেলিয়ে খাই আছোঁ এতিয়া কথাখিনি জানে আপুনি কিডনী বিক্ৰী কৰে মানে এনেকৈ লগৰবিলাকে হেৰি কৰে ডনাৰ বিচাৰি দিয়ে তেনেকৈ ডনাৰ হেৰি কৰি মেলি তেতিয়া যাওঁগৈ মই নাজানো সেইটো আপোনাৰ কিডনীটো কি হয় মোৰ কিডনীটো মানে এতিয়া নিজৰ হেৰি সৰুৰ পৰা চিনি পোৱা তেনেকৈ আৰু ল'ৰাজন বেছি অসুখ হ'ল তেনেহ'লে তুমি পাৰিবা যদি দি দিয়া বুলি ক'লে তেনেহ'লে যদি চাওঁ যদি মানুহজন যদি বেছি হেৰি হৈ নাযাওঁ তেতিয়া কৰি মেলি যদি খাব পাৰোঁ তেতিয়া দি দিওঁ বুলি ক'লে এজন দাদা আছিলে ডিব্ৰুগড় তাৰে দাদাই ক'লে দি দিয়া পাৰিবা যদি বুলি ক'লে তেনেকৈ দি দিয়া হ'ল আপুনিও দিলে ইও দিলে এই 17 চনতে দিয়া কাক দিলে নিজৰ ভিনীয়েক নিচিনা আগতে এজনক হেৰি কৰিলে তেনেকৈ কৰিলে কিডনীৰ লগতে কাৰবাৰ কৰি থাকে এনেকৈ কিডনীৰ হেৰিটো এনেকৈ পেচেণ্ট ওলালে মানে সেনেকৈ যোগাযোগ কৰে সপায় তেনেকৈ যায় মই সিমান এটা গম নলওঁ কেলৈ ময়ো কামত গুচি আহোঁ এতিয়া ৰাতিপুৱা 6টাত ওলাই আহোঁ গধূলি 7টাত সোমাওগৈ ঘৰত যায় তেনেকৈ গম নাপাওঁ মই ইয়াৰ লগতো এনি টাইম লাগি থাকিব নোৱাৰোঁ মই নিজৰ পেটটো কৰিবলৈ চলাবলৈ সেই কমাবই লাগিব মই কালি এজাহাৰ দিলোঁ কেলৈ এইজন ল'ৰাৰ পৰা 1 লাখ টকা লৈ মেলি মাইকীজনী উঠাই লৈ গ'ল এইজনী এতিয়া ছোৱালী দুজনী আছে ডাঙৰজনী BA ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে বুলি কৈছে তাৰ ছোৱালীজনীৰ লগতো কথা পাতিছোঁ মই তেনেকুৱাকৈ এতিয়া মানুহজনৰ লগতো কথা পাতিলোঁ মই অলৰেডি মই তেনেকৈ বিশ্বাস কৰা নাছিলোঁ যেতিয়া নেকি ইয়াৰ হাজবেণ্ডে ফটো পঠিয়াই দিয়াতহে মই হেৰি কৰিলোঁ মানে বিশ্বাস কৰিলোঁ যেতিয়া নেকি আৰু যেনেকৈ ইনষ্টাগ্ৰামত ফটোবিলাক আহিলে তেনেকৈ বিশ্বাস কৰিলোঁ মানে মই তেতিয়াই মই থানাত কাগজ দিলোঁহি তেতিয়াও এবাৰ দি থৈছোঁ তেতিয়া একো খবৰ খাতি লোৱা নাছিলে ছাৰহঁতে এতিয়া কালি ঘৰলৈ আহি ভাইটিহঁতে গৈ ধৰি লৈ আনিলে থানাত দি বহু জেগাত এনেকৈ লাখ টকা তুলিছে কিডনী নামত তেনেকৈ মই সিমান এটা গম নাপাওঁ এতিয়া এই ভাইটিৰ পৰা ল'লে সেই ভাইটিৰ পৰা 1 লাখ টকা লৈ পিনে মাইকীজনী উঠাই লৈ এইজনী মাইকী লৈ পিনেহে গ'ল তাৰমানে তেনেকৈ এইজনী মাইকীহে দেখিছোঁ বিয়া এনেকৈ কথা পাতি মেলি এনেকৈ লৈ যোৱা তেনেকৈ আগতে আনন্দ মেলাত আছিলে মেলাত থাকিলে বহুত দিন থাকি মেলি সেনেকৈ কৰি মেলি তো 2 দিনমান হাজিৰা কৰিলে তেনেকৈ আছিলে মানে সেইটোৱে আৰু তেনেকৈ নাই